So hello everyone, time is বৰ্তমান দুটা মানে দুপৰীয়া দুটা মানে আজি বতৰটো এনেহেন গেছি মোৰ কাৰণে নজবৰীয়া কাৰণে বতৰটো এনেকুৱা বতৰ গেছি মানে বিছনাৰ তলত এই মানে মুৰ্গী যেনেকৈ উমনি লয় মই এনেকৈ উমনি লোৱাৰ নিচিনা পৰি আছোঁ। তো ঠাণ্ডা এক্সট্ৰিম ঠাণ্ডা বাহিৰত কুঁৱলী এতিয়া বৰ্তমান 2টা বাজিল কিন্তু কুঁৱলী তাক লগি হৈছে। তো সেইকাৰণে উঠাইছে জানাই কাৰণে গোটেই দিনটো শুই আছোঁ, মোবাইল চাই আছোঁ, টিভি নাই মোবাইলত ফিল্ম চাই আছোঁ, কিবা কিবি কৰি আছোঁ আৰু এনেকৈ টাইম পাছ কৰি। চ' বাকী ভাত পানীটো খাইছোঁ বাৰু, ভাত পানী খালেও মানে কি ভোকটো বল নাই কাৰণটো হ'ল কি ভোক লাগি যায় আৰু ভোকাটোৰ মানুহক স্পেচ বহুত আছে তো সেইকাৰণে ভোকটো অলপ বেছি সোনকালে লাগি যায়। তো ভোকটো মৰাৰ কাৰণে মই ইয়াত 2টা কণী আৰু 4টা আলুৰ সৰুকৈ পিচ ধুনীয়াকৈ উঠাই দিছোঁ। তো এইখিনি বইল কৰি কিনে নিমখ চিমখ দি কিনে তাৰপিছত মিমি আনিছোঁ, মিমিটো জ্বলালৈকে দি কিনে ধুনীয়াকৈ খাই দিম। খাই দিয়াৰ পাছত কাম এটা আছে, জিমত যাম। কামেই এইটো আৰু কাম, জিমত যাই কিনে কি কৰোঁ বৰ্তমান প্লেন নাই আৰু গম পাই যাব। কিন্তু তো আজি এটা বঢ়িয়া বস্তু আনিছোঁ, মানে কি সৰুতে বহুত খাইছিলোঁ, এতিয়াও খাওঁ কিন্তু মানে টানিও নিয়ে আৰু য'ত পাওঁ আৰু তাতে হয়। আজিকালি এনেকুৱা বস্তু মানে নায়েই, কিছুমান দোকানত মানে আছে যদিও নাজানো। তো এই মালটো পেকেজিংটো অলপ বেলেগ। এই মালটো সৰুতে বহুতে খাইছিল, ময়ো খাইছিলোঁ, বহুত ভাল লাগিছিল। এতিয়াও মানে এইটো পাই কিনে উঠাই লৈ আহিলোঁ আৰু ভাল লাগে খাই, ধুনীয়া চাম পাপৰি বুলি কওঁ আমাৰ ফালে, বাকী বেলেগৰ ফালে কি কৰি নাজানো। সেই মালটো বঢ়িয়া মাল আৰু মালটো এনেকৈ গোটেইটো হ'লেহে মই ইমানেই সকাম মই এইটো গোটেইটো মুখত ভৰি দিব পৰা ক্ষমতা আছে মোৰ। কথাটো কি হ'ল, অলপমান আগতে মোৰ তাতে এটা ফোন আহিছিল, ফোন আহি কৈছে বোলে দাদা আপুনি ক'ত আছে, আপোনাৰ এটা পাৰ্চেল আছে। মই বোলো পাৰ্চেল কি পাৰ্চেল, কাৰণ পাৰ্চেলটো মই এনে অৰ্ডাৰ দিয়া মনত নপৰে। তাৰপিছত মানে কি মোৰ মোবাইলটো একো দিয়া নাছিলোঁ, বেলেগৰ মোবাইল দিছিলোঁ, ৰুমমেটৰ মোবাইলটো দিছিলোঁ। তো সেইকাৰণে মোৰ মনত নাই, তো হিষ্ট্ৰী চেক কৰি একো নাইচোন মালটো। তাৰপিছতহে মনত পৰিছে বোলে এনেকুৱা এটা পাৰ্চেল আছিল। তো মানে কি একচুৱেলি পাৰ্চেলটো বহুত দিন পিছত আহিছিল, বহুত দিন মানে বাহাদি 12 নম্বৰ দিনা পাৰ্চেল আহে। কোনোবা অলপ সোনকালেতো দিব পাৰা, মানুহ পাহৰি গৈছোঁ কিবা যি অৰ্ডাৰ দিছোঁ। তো আপোনালোকক মই দেখাই আছোঁ, বহুত মানে মোৰ কাৰণে মূল্যৱান পাৰ্চেল, বেছি দামীও নহয়, কম দামী ইমান দামী নহয়, কিন্তু মোৰ কাৰণে আৰু বহুত মানে লাভদায়ক পাইছোঁ। মই বস্তুটো দেখাই আছোঁ। তো এইটোৱে হৈছে মোৰ পাৰ্চেলটো। ইয়াত এটা জাজ নকৰিব আৰু বেডশ্বিট তো ইমান বিছনা ঠিক কৰিব পৰা মোৰ সময়তকৈ মই বিছনা ঠিক কৰোঁ সপ্তাহত 1 দিন। মই ক্লিয়াৰ কথা কৈ দিলোঁ, একদম সঁচা কথা আৰু যেন লেতেৰা বুলি ভাবিও ভাল ন, প্ৰব্লেম নাই। এইটোৱে হৈছে মালটো, চাব পাৰে। বস্তুটো হৈছে এইটো হ'ল এম এ কে আচ্ছা চাইনিজ মাল। উপায় নাই বাৰু, পইচা নহ'লে চাইনিজ মানে অৰ্ডাৰ দিব লাগিব। তো এইটো হৈছে মাইক, মানে এইটো মোবাইলত কানেক্ট কৰি কিনে মানে কি ইয়াতে আপোনাৰ হেৰি কৰিব পাৰি, ইয়াত লগাই থৈ কিনে কথা কৈ কিনে মানে আৱাজটো ভাল আহে আৰু নইজ কেঞ্চেলেশ্যন বোলে। এতিয়া নইজ কেঞ্চেলেশ্যন দামটো ক'লে লাজে লাগে বাৰু, তথাপিও নইজ কেঞ্চেলেশ্যন হয় নে নাই চাই লওঁ, মই চেক কৰি চাওঁ। আৰু যদি হয় তেতিয়াহ'লে ভেলু ফৰ মানি বুলি ভাবিম, তাতে লেখা আছিল ৰিভিউত ভেলু ফৰ মানি। আৰু যদি নহয় তেতিয়াহ'লে আৰামছে চাব পাৰে। এইটোৱে হৈছে মালটো, এইটো জাকৰি একদম দেই। এইটো হৈছে মই একো পাত্তাই পোৱা নাই, কিন্তু এইটোতো মাইকটোৰ কথা কোৱা। তাৰপিছত এইটো চাগে মোবাইলত লাগি থাকিব নেকি, মোবাইলৰ এই টিকাখনত এনেকৈ সোমাই দিয়ে নেকি, সেনে হ'ব আৰু এইবিলাক চাগে এইটো চাৰ্জ দিয়াৰ কাৰণে নে কি মই এইটো একো পাত্তাই পোৱা নাইচোন। বাৰু দেখা যাওক যি আছে। মানে কেছটো কি হ'ল, বস্তুটো আনিলোঁ কিন্তু মই কেনেকৈ ফিটিং কি কৰে মই নাজানো। তো ভিডিঅ' এটা চাই ল'ব লাগিব ধুনীয়াকৈ, ভিডিঅ'টো চাই লৈহে ফিটিং কৰিব লাগিব। মই দেখাইছোঁ আপোনালোক আৱাজটো, ভিডিঅ' এটা ধুনীয়াকৈ চাই কিনে কেনেকুৱা কি আৱাজ মই ধুনীয়াকৈ কৰি দেখাই। হেল্ল' 1 2 3 মাইক টেষ্টিং। বৰ্তমান কথা পাতিছোঁ নতুন মাল দি, আৱাজটো বাৰু মোৰ বিশেষ খাচ লগা নাই। বাৰু চলি পাৰি, 300 টকা ৰেটত কি ভাল দিব, তাতকেচোন মোবাইলৰ আৱাজটোৱে ভাল বুলি মই ভাবোঁ। তথাপিও দুদিনমান ট্ৰাই কৰিম, ট্ৰাই কৰাৰ পিছত যদি যি হয় হ'ব আৰু দেখা যাব। তো বৰ্তমান চিকেন ভক্ষণ কৰি থকা হৈছে, চিকেনখিনি খাওঁ, ডিউটি আছে, ডিউটিত যাওঁ। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে সমাপ্ত। গুড।